আশা মানে চিৰসেউজীয়া অসমখন চিৰসেউজীয়া কৰি ৰাখক। অসমৰ 3,35,00,000 মানুহে এটাই কথা অনুৰোধ কৰিছোঁ, আহকচোন। ইমান ধুনীয়া অসমখন, চিৰসেউজীয়া অসমখন, চিৰসেউজীয়া প্ৰত্যেকজন ব্যক্তিৰে কৰ্তব্য আৰু চৰকাৰে তাৰ পদক্ষেপটো বেছি ল'ব। এইকাৰণে কৈছোঁ, অসমত থকা ফৰেষ্টখন থাকিলেহে আমি জীয়াই থাকিব পাৰিম। ফৰেষ্টৰ অবিহনে আমি জীয়াই থাকিব নোৱাৰিম। আৰু আশা ৰাখিছোঁ অসম চৰকাৰে ইয়াৰ দৃঢ় পদক্ষেপ ল'ব ফৰেষ্টকেইখন সংৰক্ষণ কৰাৰ বাবে। তাৰ দেশ বিদেশৰ পৰ্যটকৰ অবিহনে দেশৰ উন্নতি সাধন নহয়। কাজিৰঙা যদি জীয়াই থাকে তেতিয়া আমি জীয়াই থাকিব পাৰিম। যদি কাজিৰঙা বিলুপ্ত হৈ যায় আমি জীয়াই থাকিব নোৱাৰোঁ। তেনেবোৰ ক্ষেত্ৰত এনেকুৱা এজন ফৰেষ্ট কিমান আছে অসমত। গতিকে অসমৰ পৰা উত্তৰ পূৰ্বাঞ্চলৰ পৰা কিমান টন অক্সিজেন বিশ্ববাসীলৈ যায় সেইটো ৰাষ্ট্ৰসংঘতো কৈছোঁ, বিশ্বসন্মতো কৈছোঁ, আছুতীয়াকৈ দিবলৈ কৈছোঁ। কাৰণ তাৰ পইচা ইয়াতে ভগাই ল'ব উত্তৰ পূৰ্বাঞ্চলে। তেতিয়া ইয়াৰ মানুহৰ অৰ্থ সামাজিক উন্নতি কৰি সুৰক্ষা কৰিব পাৰিব। অন্যথাটো বিকল্প ব্যৱস্থা নাই। আশা ৰাখিছোঁ ভাৰত চৰকাৰে সেই পদক্ষেপবোৰ লৈছে আৰু অসম চৰকাৰে সেইটো আঁকোৱালি ল'ব। তাৰ বাবে অসম চৰকাৰক ধন্যবাদ জনাইছোঁ।